নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি আপডেট লৈছে চাকৰিটো ওলাইছে আপোনালোকৰ অসম লোকসেৱা আয়োগৰ পৰা তো আপোনালোকে যিসকল কেণ্ডিডেট ইয়াতে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টৰ বিষয়ে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰিং আৰু মেকানিকেল পোষ্ট ওলাইছে আপোনালোকৰ ইয়াতে টোটেল 80টা পোষ্ট ওলাইছে আৰু এই জবছৰ সম্পূৰ্ণ ডিটেইলছৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকৰ ইয়াতে কিছু সংখ্যক অভাৰভিউ ডিটেইলছ দিয়া হৈছে যিটো আপোনালোকৰ অৰ্গেনাইজেশ্যন নাম হ'ব সেইটো আপোনালোকৰ আসাম পাব্লিক সাৰ্ভিস কমিশনাৰ হ'ব যিটো নেকি শৰ্ট ফৰ্মত APSC বুলি কোৱা হয় আৰু আপোনালোকৰ ইয়াতে এপ্লাই কৰা লাষ্ট ডেটটো দিছে আপোনালোকৰ 5/6/2024 আৰু আপোনালোকৰ ইয়াতে টোটেল ভেকেন্সি ডিটেইলছ দিছে আপোনালোকৰ টোটেল ভেকেন্সি হ'ব 80টা পোষ্ট আৰু ইয়াতে পোষ্ট নেমটো দিছে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং আৰু মেকানিকেল পোষ্ট থাকিব আৰু আপোনালোকৰ যিটো এপ্লিকেশ্যন মোড সেইটো আপোনালোকে ইয়াতে অনলাইন দেখিবলৈ পাইছে অনলাইন এপ্লাই কৰিব লাগিব আৰু যিটো জব কেটেগৰীটো আপোনালোকৰ আসাম গভৰ্ণমেণ্ট জব হ'ব আৰু জব লোকেশ্যনটো আপোনালোকৰ অসম হ'ব অসমতে আপোনালোকে চাকৰিটো কৰিব লাগিব আৰু আপোনালোকৰ যিটো টোটেল 80টা পোষ্ট ওলাইছে সেইটো আপোনালোকৰ কেটেগৰী ৱাইজ ভাগ কৰা হৈছে যিটো ইউআৰ কেণ্ডিডেটৰ কাৰণে 44টা ওলাইছে আৰু OBC অমিয়াবচিৰ কাৰণে 25টা ওলাইছে OBC আৰু MOBC আৰু টি ট্ৰেভেলৰ কাৰণে এটা পোষ্ট ওলাইছে আৰু STPৰ কাৰণে 5টা পোষ্ট আৰু STHৰ কাৰণে 4টা পোষ্ট আৰু SC কেণ্ডিডেটৰ কাৰণে এটা পোষ্ট ওলাইছে আৰু আপোনালোকৰ ইয়াতে কিছুমান এজ লিমিট দিয়া আছে যিটো আপোনালোকৰ নৰ্মেল এজ লিমিট এপ্লাই কৰিব হ'লে 21ৰ পৰা আপোনালোকৰ 38 বছৰৰ ভিতৰত হ'লে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে এক্সেলেৰেশ্যন দিছে যিসকল ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ আৰু PWBD কেণ্ডিডেটৰ কাৰণে 10 বছৰলৈকে ইয়াতে এক্সেলেৰেশ্যনো দিছে আৰু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বাবে কিছু ডিটেইলছ দিছে আপোনালোকৰ ইয়াতে বিচাৰিছে 3 বছৰ ডিপ্লোমা মেকানিকেল ইঞ্জিনিয়াৰিঙত আৰু যিটো আপোনালোকে কোৱালিফিকেশ্যন ল'ব সেইটো আপোনালোকে গভৰ্ণমেণ্টেল ইনষ্টিটিউটৰ ফালৰ পৰা ল'ব লাগিব তেতিয়াহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এই পোষ্টসমূহ এপ্লাই কৰিব হ'লে কিছু সংখ্যক এপ্লিকেশ্যন ফিছ পে কৰিব লগা হ'ব যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকে ইয়াতে 297.20 रुपीस पे কৰিব লাগিব যিসকল OBC EWS কেণ্ডিডেট তেওঁলোকে ইয়াতে 197.20 रुपीस पे কৰিব লাগিব আৰু যিসকল SC কেণ্ডিডেট তেওঁলোকে ইয়াতে 197.20 रुपीस पे কৰিব লাগিব আৰু যিসকল SC কেণ্ডিডেট তেওঁলোকে ইয়াতে 197.20 रुपीस पे কৰিব লাগিব আৰু যিসকল PWBD কেণ্ডিডেট তেওঁলোকে 47.20 रुपीस पे কৰিব লাগিব আৰু অল BPL কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ ইয়াতে দিছে 47.20 रुपीस पे কৰিব লাগিব আৰু আপোনালোকৰ ইয়াতে কিছু সংখ্যক ইম্পৰ্টেন্ট তাৰিখৰ বাবে দিছে যেটো আপোনালোকৰ এপ্লাই কৰা তাৰিখ মানে ষ্টাৰ্টিং তাৰিখটো আপোনালোকৰ 6 মেৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু যেটো ক্লোজিং ডেট মানে অন্তিম তাৰিখটো আপোনালোকৰ 5 জুনলৈকে থাকিব আৰু আপোনালোকৰ লাষ্টৰ ফালে যে ইম্পৰ্টেন্ট কিছুমান ৱেবসাইটৰ লিংক যেটো অফিচিয়েল ৱেবসাইট আপোনালোকে ক্লিক হিয়াৰ গৈ আপুনি চেক কৰিব পাৰিব আৰু যদি ফুল নটিফিকেশন PDF চেক কৰিব বুলি কয় ইয়াতে গৈ আপুনি আপোনালোকে চেক কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্টত দিছে এপ্লাই অনলাইন লিংক তো আপোনালোকে ক্লিক হিয়াৰ গৈ আপুনি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ লিংক ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব আজি চাকৰি আপডেটটো মানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাইছে বুলি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকে তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম